মায়া আজি সানডে বুলি তুমি কি প্ল্যান কৰিছা আমাৰ লগত? লাড়ু খাব ইচ্ছা গৈছে তোমাৰ? অ'কে, আজি পিছে হেল্ডি লাড়ু এটা বনাব লাগিব ন? আজি সানডে বুলি লিয়ানা বহুত এক্সাইটেড, কাৰণ মই আজি তাইৰ লগত দিনটো থাকিম। কিমান যে প্লেনিং কৰি থয় তাই। হেল্ডি হয়, দুটা বস্তু একেলগে খাব নোৱাৰি, একেলগে 1 ঘণ্টা পিছত খাব পাৰি। ছানডেটোত মই মোৰ কাৰণে অলপ টাইম ওলাব বিচাৰোঁ, কিন্তু নাই নোৱাৰোঁ। তাইৰ এখন লম্বা লিষ্ট ৰেডি হৈ থাকে। বেয়াও লাগে বেচেৰীটো, কিমান যে আশা কৰি ৱেইট কৰি থাকে। গমটো পাইছেই, তাই আজি লাড়ু খোৱাৰ মুডত আছে, লগতে আইচক্ৰীমো খাব বোলে। ডিমাণ্ড অলৰেডি দিয়ে থৈছে। চাওঁচোন কিমান পূৰণ কৰিব পাৰোঁ তাইৰ এই ডিমাণ্ড। Hello guys, বহুত বৰষুণ দি আছে আৰু খিৰিকীৰ বৰষুণতে আমাৰ বাগিচাত দেখাইৰা চাহ এইবিলাক আমাৰ বাগিচা চাওকচোন কি বঢ়িয়া লাগে বাগিচাবোৰ আমাৰ এনে চাহ গেৰেজত কোনোবা এটা কিবা ওলাইছিল বৰ্তমান জলদি আহক গেৰেজৰ পৰা কোনোবা এটা গাড়ী ওলাইছে চাওকচোন এই আমার গেরেছন এখন মামাই গাড়ী চাফা কৰি আছে। কেতিয়াবা ভাবোঁ কেতিয়া ডাঙৰ হ'ব, কেতিয়া নিজে নিজৰ কাম কৰিব পৰা হ'ব। আকৌ ভাবোঁ সৰু হৈয়ে থাকক। এই কম্পিটিশ্যনেৰে ভৰা দুনিয়াখনৰ পৰা অলপ দূৰতে আছে তাই। নহ'লে ডাঙৰ হৈয়ে জীৱনৰ ৰেচত দৌৰি থাকিব লাগিব। লাড়ু খাবা। রাজু ইজা লাড়ু বনাগে আজি। বলা, তুমি মোক কিন্তু হেল্প কৰিব লাগিব। ঠিক আছে মই তোমাক হেল্প কৰি খালে পাওঁ কোৱা? মই তোমাক কাম কৰি ভাল পাওঁ Okay, let's go. Yeah, চলো। চলো। এইখিনি ভালকে থৈ আহা। তোমাৰ মুখ কব অ' মায়া হেণ্ড ৱাছ কৰিব লাগিব, আহা লাড়ু বনোৱাৰ আগত। হেণ্ড ৱাছ কৰিছা? অ'কে। আপোনালোকৰো কেতিয়াবা এনেকুৱা হয়নে? কৰিবলগীয়া কাম বহুত থাকে, কিন্তু বাচ্ছাক টাইম দিওঁ বুলি নিজৰ কাম বহুত পেণ্ডিং হৈয়ে যায়। মোৰ হ'লে বহুত হয়। এতিয়া গৈ আছোঁ তাইৰ মন পচন্দৰ লাড়ু বনাবলৈ। আইচক্ৰীম বনাব মই ট্ৰাই কৰিম, যদি টাইমেৰ মিলাব পাৰোঁ তেতিয়াহ'লে বনাম। বহুত ভাল লাগিব মোৰ এই খাইটো বহুত ভাল লাগে আজি মজা লাগিব এই চিট বনাই কেনে আহা মায়া লৈ আহা। এই স্পেচিয়েল লাড়ুটো বনাবলৈ মই লৈছোঁ মাখানা, ফ্লেক্স চিড, পাম্পকিন চিড আৰু ছানফ্লাৱাৰ চিড। আৰু মিঠা কৰিবলৈ মই গুৰ মিঠাই অকণমান মিলাই দিম। গোটেইখিনি অলপ সময়ৰ কাৰণে মই ড্ৰাই ৰোষ্ট কৰি লৈছোঁ। কিয় মায়ো? নানি আমাৰ পিছে পিছে ঘূৰি আছা দেখোন, কিয়? জুচ বনাম আম্মা মোক কাপতে দিয়া ৰবা। ইয়া, কেনেকৈ দিবা? কেনে খাইছে দি ইয়া। কেনে লাগিছে? ইয়াতে পানী নালাগে, অকণমান ঠাণ্ডা হ'ব দিছোঁ ফেনৰ তলত। মানে জানাই তুমি জনাই নাছিলা? পানী দিব লাগে নে নালাগে পানী নহয়, ইয়াতে কি দিম জানা? গুৰ মিঠাই।
ঠাণ্ডা হোৱাৰ পিছত এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত দি পূৰা ফাইন গ্ৰাইণ্ড কৰি লৈছোঁ। আৰু এয়া লিয়ানায়ো মোক অলপ অলপ হেল্প কৰি দি আছে। আৰু গুৰ মিঠাইখিনি ইয়াত অকণমান পানী দি কেনে গলাই লৈছোঁ। এতিয়া তোমাৰ লাড়ু ষ্টাৰ্ট কৰিম আমি, অ'কে? লাড়ু আস্তা এই লাড়ুবিধ গুৰ মিঠাইৰ সলনি খেজুৰ বা কিচমিচ দি কেনেও বনাব পাৰি। মই কিন্তু এইবাৰ গুৰ মিঠাইৰে বনালোঁ। ইয়াতে অলপ ঘিউ দিছোঁ। ঘি দি এনেকৈ লাড়ু বনাই বনাই গ'লোঁ। আৰু কিছু সময়ৰ কাৰণে ফ্ৰিজত থৈ দিব লাগে, তেতিয়া ধুনীয়া টান হয়। ओह कितना न बनाने पड़ेगी एक बनाकर खा लेता हूँ খাই কেনে এনাৰ্জি পাইছানে অলপ? যে বনোৱা পিছা আকৌ বনোৱা। এইখন দান খাইছা কেনেকৈ পাইছা? बहुत टेस्टी আমাক এইখিনি হেল্প কৰি দিওঁ আৰু নেকি? বাকীখিনিতো তুমিয়ে বনালা। তিতা কেৰেলাখিনি আজি চানডে বুলি ময়ে বহাই দিওঁ। ঠিকে আছে। তিতা কেৰেলা কোনে কোনে খাই ভাল পায় জনাবচোন। মোৰ হ'লে বহুত প্ৰিয়। এনেকৈয়ে আমি আজিৰ দিনটো পাৰ কৰিলোঁ আৰু দুপৰীয়া এসাঁজ তৃপ্তিৰে খালোঁ। আকৌ লগ পাম। বাই।